মৰাণৰ ফটিকাচোৱা নেপালী গাঁৱত অঘটন নিজৰ ঘৰৰ পুখুৰী চাবলৈ গৈ এজনৰ মৃত্যু পূৰ্ণানন্দ চুতীয়া নামৰ লোকজনে সন্মুখত থকা পুখুৰীটো চাবলৈ গৈছিল ইয়াৰ পিছতে পুখুৰীত পৰি থকা অৱস্থাত লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰাত হোৱা লাগে পুখুৰীৰ পানী বাঢ়ি অহাৰ বাবে পুখুৰীৰ পাৰত পিছলি পৰি দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ঘটনাৰ খবৰ পোৱাৰ পিছতে মৰাণ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে মৃত্যুৰ সময়ত পৰিয়ালত পত্নী তিনি কন্যা আৰু দুই পুত্ৰক এৰি থৈ গৈছে লোকজনে এটা বৰ অতি দুৰ্ভাগ্যজনক ঘটনা ঘটিল এজন ব্যক্তি পূৰ্ণানন্দ চুতীয়া তেওঁ নিজৰ ফিচাৰীত পানী হোৱাৰ কাৰণে হয়তো মাছ ওলাই যাব বা কিবা কাৰণত তেনেকুৱা ধৰণৰ কিবা চিন্তা কৰি পুখুৰীটো পাৰলৈ আহিছিল আৰু তেনেকুৱাতে দুৰ্ভাগ্যজনকভাৱে তেওঁ পানীত পৰি ঢুকালে ই এক আকস্মিক ঘটনাহে ইয়াত কোনো বেলেগ জড়িত আছে বুলি আমি নাভাবোঁ গতিকে আমি গাঁৱৰ ৰাইজে অতি দুখ প্ৰকাশ কৰিছোঁ আৰক্ষী আহিছিলে আৰক্ষী আহি মৃতদেহ পোষ্টমৰ্টমৰ কাৰণে লৈ গৈছে পৰিয়ালত কোন কোন আছে পৰিয়ালত তেখেতৰ পৰিবাৰ আছে ল'ৰা দুজন আৰু ছোৱালী দুগৰাকী আছিল তেওঁলোকক বিয়া দিয়া তিনিগৰাকী আছিল বিয়া দিয়া কি গাঁও এইটো ফটিকাচোৱা নেপালী গাঁও এনে কাম কি কৰিছিলে তেওঁ নাই তেওঁ ঘৰুৱা কাম খেতি বাতি বাগান আছে খেতি বাতি কৰে বয়স কিমান হ'ল বয়স 60 80 হ'ব ঠিক আছে